আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি কৃষক মুক্তি সংগ্ৰাম কমিটিৰ মই নিজে মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে আৰু মোৰ সতীৰ্থ মানৱ মিলি শিৱসাগৰ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক আজি আমি সাংগঠনিক কামত আসলতে দিচাংমুখৰ অফলাত গৈছিলো তাতে আমি যেতিয়া মানৱৰ ঘৰতে আসলে ভাত খোৱাৰ সময়তে এটা মানে ৰনুজ পেগুৰ গুণ্ডা বাহিনী বুলি আমি গম পালো তেওঁলোকে নিজে পৰিচয় দিছে যেহেতু যে MMK ৰ সাধাৰণ সম্পাদক ইন্দ্ৰ সুংক্ৰাঙৰ নেতৃত্বত এটা বৃহৎ গুণ্ডা বাহিনীয়ে আতৰ্কিতে প্ৰৱেশ কৰি আমাক সেই দিচাংমুখ এই মিচিং অঞ্চলটোত এই অঞ্চলটোত প্ৰৱেশ কৰাত বাধা দিয়ে আমাৰ সাংগঠনিক কাম কাজ কৰাত তেওঁলোকে বাধা দিয়ে আৰু তেওঁলোকে কৈছে যে আপোনালোকে আমাৰ এই মিচিং সংগঠন য'ত আছে সেই অঞ্চলবিলাকলৈ কেতিয়াও নাহিব সেই কথা কৈছে আৰু তেওঁলোকে এটা সাংঘাতিক কথা কৈছে তেওঁলোকে নিজৰ পৰিচয় দিছে যে তেওঁলোক জাতীয় সংগঠন কিন্তু ইতিমধ্যে তেওঁলোকৰ কথা বতৰা এটা কথা প্ৰমাণ হৈ গ'ল তেওঁলোকে নিজে কৈছে যে আমি মিচিং জাতিৰ লোকসকলক বিজেপিৰ পক্ষত ভোট দিবৰ কাৰণে আমি মিচিং জাতীয় সংগঠনে সিদ্ধান্ত লৈছো আৰু ইতিমধ্যে আমাৰ কাম কাজ আমি আগবঢ়াই লৈ গৈছো তেওঁলোকক বোলে 6 শিডিউল দিব মিচিং জনগোষ্ঠীৰ লোকসকলৰ ভোটটো মানে বিজেপিক কনভাৰ্ট কৰি দিব লাগে বিজেপিক দিব লাগে তেওঁলোকে হেতু ঠিকা লৈছে মানে তেওঁলোক ঠিকাদাৰী সংগঠন নেকি সংগঠনৰ বিৰুদ্ধে মই ক'বলৈ নাযাওঁ এই ইন্দ্ৰ সুংক্ৰাং নামৰ মানুহজনে তেওঁ যে ক'লে যে আমিও জাতীয় সংগঠন কৰো আমাক উদ্দেশ্যে তেওঁলোকে কৈছে যে আপোনালোকে মিচিং অঞ্চলত সাংগঠনিক কাম কাজ নকৰিব সেইটো আমি কিয় নকৰিম গণতন্ত্ৰত সকলোৰে স্বাধীনতা আছে গণতন্ত্ৰত সকলোৰে স্বাধীনতা আছে আমাৰ মত প্ৰকাশৰ স্বাধীনতা আছে আমিও গণতান্ত্ৰিক পৰিৱেশত সংগঠন কৰিব পাৰো তাৰ লগতে আমিও মানুহৰ লগত কথা বতৰা পাতিব পাৰো এই ক্ষেত্ৰত তেওঁলোকে নিৰ্বাচনৰ দুহাই দি আমাৰ জাতীয় সংগঠনৰ স্বাভিমানত আজি আঘাত দিছে আমি সেইটো কেতিয়াও নামানো তেওঁলোকে কৈছে যে আপোনালোকে ইয়াত কোনো কাৰণতে থাকিব নোৱাৰে যে মিচিং অঞ্চলত আমি মিচিং জনগোষ্ঠীয় সংগঠনবিলাক আছো আমি এই মুহূৰ্তত মোৰ কথা কৈছে আকাশ দলে ইয়াত থাকিলে আমাৰ বিপদ হয় যে পূৰ্বতেও আলিয়াই লিগাং ষ্টেট হলিডে দিয়াৰ ক্ষেত্ৰতো আপুনি জাতীয় কণ্ঠ নিচিনাকে ভূমিকা গ্ৰহণ কৰিছে গতিকে আপুনি এটা কণ্ঠ মিচিং জাতিৰ গতিকে আপুনি কেতিয়াও আমাৰ অঞ্চলবিলাকত নাথাকিব আমি যেহেতু বিজেপি পক্ষত মাৰপিট কোনো ধৰণৰ কৰা নাই কিন্তু তেওঁলোকে হেঁচা প্ৰয়োগ কৰিছে যে আমি কোনো কাৰণতে যাতে তাত অৱস্থান নকৰো তাৰ পৰা অতি শীঘ্ৰে গুচি যাবৰ কাৰণে তেওঁলোকে প্ৰেছাৰ ভাবুকি দিছে এক প্ৰকাৰে ভাবুকি দিয়াৰ কাৰণে আমি এতিয়া আলোচনা কৰি আছো আমাৰ সংগঠনৰ মজিয়াত তেওঁলোকৰ বিৰুদ্ধে আমি এজাহাৰ তৰাৰ কথা ইতিমধ্যে আলোচনা চলিছে গতিকে গণতন্ত্ৰৰ প্ৰতি এইটো চূড়ান্ত ভাবুকি এই মুহূৰ্তত ৰনুজ পেগুৰ যি গুণ্ডা বাহিনীয়ে আমাৰ ওপৰত আক্ৰমণ নমাই আনিব খুজিছে সেইটো কিন্তু আমাক তেওঁলোকে যি ধৰণে ভয় দেখুৱাইছে ভয় দেখুৱাই লাভ নাই সেই কথাটো আমি স্পষ্টভাৱে কৈছো তেওঁলোকে নিজকে কৈছে যে ইন্দ্ৰ সুংক্ৰাং নামৰ যিজন মানুহ তেওঁ কৈছে তেওঁ MMK ৰ সাধাৰণ সম্পাদক বুলি কৈছে আৰু বাকিবিলাকৰ পৰিচয় তেওঁলোকে দিছে যে মিচিং জাতীয় সংগঠনৰ তেওঁলোক নেতৃবৃন্দ বুলি কৈছে গতিকে মই গোটেইবিলাকৰ নাম নাজানো তেওঁ নিজৰ পৰিচয়টো যেহেতু দিছে ইন্দ্ৰ সুংক্ৰাং নামটো গতিকে সেই গুণ্ডাৰাজ যে আৰম্ভ কৰিছে এই মুহূৰ্তত সেইটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি আৰু সেই ভাবুকিক আমি কেতিয়াও ক্ৰেপ নকৰো সেই কথাটো কৈছো আমাক ভয় দেখুৱাই লাভ নাই আমি ডেফিনেটলি আইনৰ কাষ চাপিম ইতিমধ্যে আমি সংগঠনৰ মজিয়াটো আলোচনা কৰিছো যে এনেকুৱা ধৰণে স্বৈৰতন্ত্ৰ আৰম্ভ কৰিবলৈ আমি কেতিয়াও দিব নোৱাৰো সেইটো হ'বই নোৱাৰে যে কোনো কাৰণতে এনেকৈ আসলে এটা সংগঠনে আন এটা সংগঠনৰ ওপৰত এনে ধৰণে সাংগঠনিক কামকাজ কৰাত বাধা দিয়াৰ তেওঁলোকক কোনে অধিকাৰ দিলে সেই প্ৰশ্ন আমি উত্থাপন কৰিছো এজাহাৰ আমি দিম ইতিমধ্যে আমি আলোচনা কৰিছো মানৱ মিলি আছে আমাৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক ছাত্ৰ মুক্তি সংগ্ৰাম কমিটিৰ আমি সেই ব্যৱস্থা লম আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909